হয়, আপোনালোকে সকলোৱে পৰিচিত অন্য এক প্ৰয়াস সংস্থা যোৰহাট জিলাৰ খঙিয়া মৌজাতে প্ৰতিষ্ঠা হৈছিল অন্য এক প্ৰয়াস নামেৰে এক সংস্থা। আৰু এই সংস্থাটোৱে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ বিভিন্ন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল, ছাত্ৰ ছাত্ৰী, বানপীড়িত ৰাইজৰ লগতে অন্যান্য দিশত তেওঁলোকে সহায় সহযোগিতা কৰি আহিছিল অন্য এক প্ৰয়াস সংস্থা নামৰ সংস্থাটোৱে। তাৰ মূলতঃ আছিল সভাপতি মিণ্টু দত্ত আৰু সম্পাদক সুৰেশ বৰা শাস্ত্ৰী। তাৰ লগত আছে বহু সদস্যা। ইতিমধ্যে 2 জুন তাৰিখে তেওঁলোকে অনুষ্ঠিত কৰিছিল কৃতি ছাত্ৰ ছাত্ৰী এক সমৰ্ণা অনুষ্ঠান। সেই সমৰ্ণা অনুষ্ঠানত বহু ছাত্ৰ ছাত্ৰী তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী সেই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকৰ ইতিমধ্যে আজি দেওবাৰ দিনটোতো সামাজিক অনুষ্ঠান অন্য এক প্ৰয়াস নামৰ সংস্থাটোৰ সভাপতি সম্পাদক সমিতিৰ সদস্য কেইবাজনো সদস্য ইতিমধ্যে আজি ঘৰে ঘৰে তেওঁলোকক সমৰ্ণা জনোৱা এক ইচ্ছা প্ৰকাশ কৰে। আৰু তাৰ এক দৃশ্যাংশলী লৈ মই কথা পাতিম অন্য এক প্ৰয়াস সংস্থাৰ সভাপতি সম্পাদক মুখ্য সদস্যসকলৰ লগত। চাওক আমাৰ এই দৃশ্যাংশলীখনি। নমস্কাৰ, মই অন্য এক প্ৰয়াসৰ সভাপতি হয়। মোৰ নাম শ্ৰী মিণ্টু দত্ত। আৰু অন্য এক প্ৰয়াসৰ 2018 চনৰ পৰা আমি আমাৰ অসমৰ বহুতখিনি জিলাত বহুখিনি যে আমি গাঁৱৰ যিখিনি ভিতৰুৱা অঞ্চল তাত আমি বহুতখিনি কাম কৰি আছোঁ। বানপানী সাহায্যৰ পৰা ধৰি লৈ আৰু যিখিনি বিকলাংগ মানুহৰ সহায়ৰ পৰা ধৰি লৈ আমি যথেষ্টখিনি মানে পইচা পাতি দিয়াৰ পৰা ধৰি লৈ যিখিনি কিছুমান অসুখীয়া মানুহক যিখিনি কিছুমান আপোনাৰ হুইল চেয়াৰৰ পৰা ধৰি লৈ বহুত যথেষ্টখিনি আমি কাম কৰিছোঁ। আগৰ আমি ভিডিঅ' দিয়ে থাকোঁ, আপোনালোকে চালে গম পাবই। আৰু আজি আমি আহিছোঁ যিখিনি আমাৰ 2025 চনৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ভালদৰে উত্তীৰ্ণ পাছ কৰিছে ল'ৰা ছোৱালীখিনি, তেখেতসকলক আমি আমাৰ এখন মানপত্ৰ আৰু কিছুমান শিক্ষাৰ লগত জড়িত কিছুমান বস্তু আমি দিছোঁ। আৰু অহা বছৰলৈও তেনেকৈ আমি যদি ভালদৰে আমাৰ যদি ভগৱানে আশীৰ্বাদ কৰে, আপোনালোকে যদি আশীৰ্বাদ কৰে, এনেকৈ আমি সদায় সহায় কৰি যাম। আৰু আমাৰ সুৰেশ বৰা আছে লগত, সুৰেশ বৰা কওক। নমস্কাৰ, মই অন্য এক প্ৰয়াসৰ সম্পাদক হয়। 2018 চনৰ পৰাই আমি নিৰৱচ্ছিন্নভাৱে সমাজৰ আৰ্থিকভাৱে পিছপৰা বিভিন্ন অঞ্চলৰ, বিশেষকৈ অসমৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰী, ৰোগীয়া ব্যক্তি আৰু যিসকলৰ ঘৰ দুৱাৰ অৱস্থা বেয়া, সকলোকে আমি বিভিন্ন ধৰণে নিজৰ সামৰ্থ্য অনুসাৰে সহায় কৰি আহিছোঁ। এই বছৰো আমি আমাৰ 2025 বৰ্ষৰ শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত চূড়ান্ত পৰীক্ষাত ভাল ফলাফল কৰি আৰ্থিকভাৱে পিছপৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ মেধাৰ পৰিচয় দিলে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি যোৱা 2 জুন তাৰিখে এক অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। সেইদিনাখন আমাৰ যোৰহাট জিলাৰ এজন আঁচনি বিষয়া, সমগ্ৰ শিক্ষাৰ পৰশ গোস্বামী দেৱৰ পৰা ধৰি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ আকাশদীপ্ত বৰঠাকুৰ, দহন্তীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী দীপান্বিতা শৰ্মা বাইদেউ আদি প্ৰমুখ কৰি বহুজন জ্যেষ্ঠ লোক উপস্থিত আছিলে। সেই অনুষ্ঠানত আমি কৰিলোঁ। তাতে আমি কিছুমান ছাত্ৰ ছাত্ৰীক শুভেচ্ছা দিবৰ কাৰণে থাকি গৈছিলে। তেওঁলোককো আজি আমি দেওবাৰ বুলি ৰাতিপুৱা 9 বজাৰ পৰা আমি 4জন, আমাৰ ৰূপক দত্ত, আমাৰ সাংবাদিক বন্ধু জগত বৰা, আমাৰ অন্য প্ৰয়াসৰ অন্যতম সদস্য, আৰু আমাৰ জগত নেওগ আৰু আমাৰ মিণ্টু দত্ত সভাপতি, আমি 4জনে ৰাতিপুৱাৰ পৰা ঘূৰি এতিয়া এই প্ৰায় 3 বাজিলে আমি দি আছোঁ। আৰু 3জনমান ছাত্ৰ ছাত্ৰী বাকী আছেগৈ। গতিকে আমি এনেদৰে কামখিনি কৰি থাকিবৰ কাৰণে আপোনালোকৰ পৰা দিহা পৰামৰ্শ আৰু আপোনালোকৰ সহায় সহযোগিতা আশা কৰিলোঁ। কওক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপক দত্ত। মই আপোনাৰ 2018 চনৰ পৰা অন্য প্ৰয়াসৰ লগতে জড়িত হৈ আছোঁ। আমাৰ ইয়াৰ সভাপতি আৰু সম্পাদকৰ লগত তেওঁলোকে যি আমাক পৰামৰ্শ দিয়ে সেই পৰামৰ্শতে আমি কাম কৰি আছোঁ। আৰু যিমান পাৰোঁ সহায় সহযোগিতা 2জনৰ হেৰিয়াতে আমি কৰি আছোঁ। আমাৰ লগত আমাৰ এই সম্পাদক আৰু সভাপতি আছে, জগত নেওগ আছে। আজি আমাৰ 2 জুনত যিটো প্ৰগ্ৰেম আছিলে, সেই প্ৰগ্ৰেমটো আমাৰ যিখিনি হৈ যোৱাৰ পিছত যিখিনি ষ্টুডেণ্ট থাকি গৈছিলে সেইখিনিক আজি আমি আমাৰ যিখিনি দিবলগীয়া সামগ্ৰী আছিলে সেইখিনি আহি ঘৰে ঘৰে আমি আজি দিছোঁহি। আৰু আগন্তুক আমি এনেকৈ কাৰ্যকলাপ কৰি যাম বুলি আমি আপোনালোকৰ পৰা আশীৰ্বাদ কৰিলোঁ। ধন্যবাদ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।